হেল্ল' এভৰিৱান মই সুদেশনা শইকীয়াই আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৰে প্ৰিপেৰেশ্যন ভালে চলি আছে আজি আমি এখন ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰ ডিছকাছ কৰিম আৰু সেইখন হৈছে 2025ৰ যোনখন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বি এডৰ কাৰণে এণ্ট্ৰেঞ্চ এক্সামৰ যোনখন কুৱেশ্যন পেপাৰ আছিল সেইখন আমি ডিছকাছ কৰিম আজিৰ পৰা এইটো আকৌ পুনৰ আগৰ ভিডিঅ'ৰ দৰে 4টা পাৰ্ট আহিব ইয়াৰ যিহেতুকে 100টা কুৱেশ্যন আছে আমি 4টা ভাগত ভাগ কৰি ল'ম আৰু এইখন কুৱেশ্যন পেপাৰ হৈছে মই আকৌ এবাৰ কৈ দিছোঁ DU মানে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বি.এড এণ্ট্ৰেঞ্চ এক্সামৰ কুৱেশ্যন পেপাৰ 2025ৰ এইখন বহুত ইম্পৰ্টেণ্ট হৈ পৰে কাৰণ ৰিচেণ্ট হয় আৰু আপোনালোকে গম পাব যে কেনেকুৱা পেটাৰ্ণবিলাক চেঞ্জ হৈছে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে গোটেইখিনি চ' আপোনালোকে যাতে এনেকুৱা ভিডিঅ'খিনি পুনৰ পাই থাকে তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব আজিৰ কুৱেশ্যন পেপাৰখন ফাৰ্ষ্ট কুৱেশ্যনটোৰ পৰা ষ্টাৰ্ট কৰোঁ কুৱেশ্যন নম্বৰ 1 হোৱাট ইজ দ্য প্ৰাইমেৰী অবজেক্টিভ অফ দ্য ওৱান নেশ্যন ওৱান ছাবস্ক্ৰিপশ্যন ONOS স্কিম কৈছে যে এই ওৱান নেশ্যন ওৱান ছাবস্ক্ৰিপশ্যন যোনটো স্কিম উলিয়াইছিলে গভৰ্ণমেণ্টে তেওঁৰ মূল উদ্দেশ্যটো কি আছিলে to promote the digital literacy among the students, to provide access to the top-tier international research articles and journals, to fund research projects in rural areas, to establish new universities across the country. So, your correct answer কি হ'ব? To provide access to the top-tier international research articles and journals. Option number B is correct. মানে কি কৰিব বিচাৰিছিলে এইটো ওৱান নেশ্যন ওৱান ছাবস্ক্ৰিপশ্যনৰ জৰিয়তে যে যোনবিলাক বহুত ৰেপুটেড জাৰ্নেলছ হয় বা আৰ্টিকল যিবিলাক পাব্লিছ হয় সেইবিলাক যাতে এটা ছিংগল ছাবস্ক্ৰিপশ্যনৰ জৰিয়তে ইউনিভাৰ্চিটি বা ইনষ্টিটিউটবিলাকে এক্সেছ কৰিব পাৰে যাৰ জৰিয়তে ষ্টুডেণ্টবিলাকে সেইখিনি সহজে মানে ৰিড কৰিব পাৰে নেক্সট কুৱেশ্যন নম্বৰ 2 when was অপাৰেশ্যন সিন্দুৰ লঞ্চ বাই দ্য ইণ্ডিয়ান আৰ্ম ফ'ৰ্চেছ কৈছে যে অপাৰেশ্যন সিন্দুৰ কেতিয়া লঞ্চ কৰিছিলে 6 মে 2025 7 মে 2025 8 মে 2025 এণ্ড 10 মে 2025 চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব 7th মে 2025 অপশ্যন নম্বৰ বি ইজ কাৰেক্ট আৰু এইটো 2025ৰ এটা মষ্ট ইম্পৰ্টেণ্ট এটা ইভেণ্ট হয় অপাৰেশ্যন সিন্দুৰ চ' ইয়াৰ বিষয়ে এই বছৰৰ কুৱেশ্যন পেপাৰটো কিবা কিবি কুৱেশ্যন অহাৰ চান্স থাকিব পাৰে চ' আপোনালোকে এই গোটেই অপাৰেশ্যন সিন্দুৰ গোটেইখিনি ভালদৰে ফ'ল' কৰিব নেক্সট কুৱেশ্যন নম্বৰ 3 হু এমং দ্য ফ'ল'য়িং ৱাজ এৱাৰ্ডেড দ্য পদ্মশ্ৰী এৱাৰ্ড ইন 2024 ফৰ দ্য ছ'চিয়েল ৱৰ্ক ইন এনিমেল ৱেলফেয়াৰ এণ্ড কনজাৰ্ভেশ্যন কৈছে যে 2024ত কোনে পদ্মশ্ৰী এৱাৰ্ড পাইছিলে এনিমেল ৱেলফেয়াৰ আৰু কনজাৰ্ভেশ্যনৰ কাৰণে সৰ্বেশ্বৰ বসুমতাৰী দ্ৰোণ ভূঞা পাৰ্বতী বৰুৱা এণ্ড ফুলেশ্বৰী দত্ত চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব পাৰ্বতী বৰুৱা অপশ্যন নম্বৰ চি ইজ কাৰেক্ট আৰু ইয়াৰ লগতে মই কৈ থওঁ যে পদ্মশ্ৰী পদ্ম এৱাৰ্ডছ আৰু যোনখিনি নোবেল এৱাৰ্ডছ এইখিনি বহুত ইম্পৰ্টেণ্ট হয় নোবেল প্ৰাইজ চ' এইকেইটা আপোনালোকে কোনে কোনে পাইছিলে 2024 আৰু 2025 এই দুইটা ইয়েৰৰ আপোনালোকে ভালদৰে পঢ়ি যাব কাৰণ আগত চাওক এইখন 2025ৰ কুৱেশ্যন পেপাৰ কিন্তু 2024ৰ সুধিছে চ' যিহেতুকে 2025ৰ কথাও সুধিব পাৰে 2026ত যোনখন এক্সাম হ'ব তাত 2026ৰ এক্সামত 2025 বা 2026 দুইটাৰে সুধিব পাৰে চ' আপোনালোকে ভালদৰে পঢ়ি যাব আৰু 2024খিনিৰো মনত ৰাখিব কেতিয়াবা এইটোও সুধি দিয়ে নেক্সট কুৱেশ্যন নম্বৰ 4 হু গট দ্য সাহিত্য একাডেমী এৱাৰ্ড ইন 2024 ফৰ দ্য আছামিজ বুক ফৰিংবোৰে বাটৰ কথা জানে কৈছে যে ফৰিংবোৰে বাটৰ কথা জানে নামৰ বুকখনৰ লেখক কোন আছিলে সুধিছে দীপক কুমাৰ শৰ্মা অৰুণ ৰাজা ৰঞ্জু হাজৰিকা এণ্ড সমীৰ তাঁতী চ' এইটো কাৰেক্ট আনচাৰ কি হ'ব সমীৰ তাঁতী অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 5 A network which helps in communicating regional, national, global information through large institution is called. কৈছে যে এটা নেটৱৰ্ক ছিষ্টেম যিটোৱেদি ৰিজনেল নেশ্যনেল গ্ল'বেল গোটেইখিনি ইনফৰ্মেশ্যন এটা লাৰ্জ ইনষ্টিটিউশ্যনৰ থ্ৰুৱেদি কানেক্ট হৈ থাকে কি বুলি কোৱা হয় মেন লেন ৱেন ভেন চ' আপোনালোকে ফাৰ্ষ্ট ইয়াত জানিব লাগিব যে ইয়াৰ ফুল ফৰ্মকেইটা কি মেন মানে কি হয় মেট্ৰপলিটন এৰিয়া নেটৱৰ্ক লেন মানে লোকেল এৰিয়া নেটৱৰ্ক ৱেন মানে ৱাইড এৰিয়া নেটৱৰ্ক আৰু ভেন মানে একচুৱেলি ইয়াৰ কোনো মিনিং নাই চ' আপোনালোকে এইটো জাষ্ট কনফিউজ কৰিবলৈ দিছিলে চ' আপোনালোকে এইকেইটা মনত ৰাখিব এম মানে মেট্ৰপলিটন এৰিয়া নেটৱৰ্ক এল মানে লোকেল এৰিয়া নেটৱৰ্ক এণ্ড ৱেন মানে ৱাইড এৰিয়া নেটৱৰ্ক আৰু ইয়াত গোটেইখিনি যিহেতুকে ৱাইড নামটোৱে বনাব পাৰিছে বহুত দূৰলৈকে আৰু ইয়াত আমাক কি হৈছিলে নেশ্যনেল ইণ্টাৰনেশ্যনেল গ্ল'বেল চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব অপশ্যন নম্বৰ চি কেতিয়াবা ফুল ফৰ্মো সুধিব পাৰে চ' নোট ডাউন কৰি থ'ব নেক্সট কুৱেশ্যন নম্বৰ 6 The country which hosted the first World Earth Summit on the conservation of environment is কৈছে যে কোনখন কাণ্ট্ৰিয়ে ফাৰ্ষ্ট ৱৰ্ল্ড আৰ্থ ছামিট হোষ্ট কৰিছিলে ফৰ কিহৰ কাৰণে ছামিটখন পতা হৈছিলে কনজাৰ্ভেশ্যন অফ এনভাইৰনমেণ্ট USA ব্ৰাজিল ইণ্ডিয়া UK চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব ব্ৰাজিল অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট আৰু কেতিয়া কৰিছিলে 1992ত নেক্সট কুৱেশ্যন নম্বৰ 7
দ্য মিনিং অফ ইফেক্টিভ লাৰ্ণিঙৰো মিনিং কি হয় সুধিছে আমাক এটেইনিং দ্য লাৰ্ণিং অবজেক্টিভ ডেলিভাৰিং দ্য কণ্টেণ্ট উইথ লাউডাৰ ভইচেছ ফ'কাছিং অন টিচাৰ্ছ টিচিং ষ্টাইল এণ্ড ভেৰি ডিচিপ্লিন এণ্ড ষ্ট্ৰিক্ট ক্লাছৰুম চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব কুৱেশ্যনটো ভালদৰে পঢ়ক কি হৈছে যে ইফেক্টিভ টিচিঙৰ মিনিংটো কি হয় ইফেক্টিভ টিচিং মানে আমি ভালদৰে পঢ়াইছোঁ বুলি কেতিয়া ক'ব পাৰিম যেতিয়া যোনখিনি লাৰ্ণিং অবজেক্টিভ আছিলে যিখিনি শিকিবলগীয়া আছিলে যদি সেইখিনি ভালদৰে শিকে ষ্টুডেণ্টছখিনিয়ে চ' এতিয়া কি হ'ব এটেইনিং দ্য লাৰ্ণিং অবজেক্টিভ অপশ্যন নম্বৰ এ ইজ কাৰেক্ট Next question number 8. Which of the teaching strategy is specifically proposed in NEP 2020? NEP 2020 National Education Policy 2020. আৰু ইয়াৰ ওপৰত এটা কুৱেশ্যন আপোনালোকে প্ৰত্যেক ইয়েৰতে এক্সপেক্ট কৰিবই আপোনালোকে প্ৰিভিয়াছ বহুতখিনি কুৱেশ্যন পেপাৰ মই অলৰেডি কৰাই থৈছোঁ সেইখিনি আপোনালোকে ৰিফাৰ কৰিবলৈ নাপাহৰিব প্লে'লিষ্টত গৈ চেক কৰিব আৰু তাত আপোনালোকে দেখিব যে NEP 2020ৰ ওপৰত কুৱেশ্যন আহিয়ে আছে 2020ৰ পৰা কণ্টিনিউৱাছ চ' আপোনালোকে এই পাৰ্টটো গোটেইটো ভালদৰে পঢ়িব আৰু এই NEP 2020ৰ ওপৰত মই এটা ডিটেইল ভিডিঅ' অলৰেডি বনাই থৈছোঁ আপোনালোকে যদি সেই ভিডিঅ'টো চাই আপোনালোকে আকৌ NEPৰ বিষয়ে বেলেগকৈ একো পঢ়িব লগা নহয় চ' আপোনালোকে সেই ভিডিঅ'টো ৰিফাৰ কৰিব মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম আৰু এতিয়া হৈছিলে যে টিচিং ষ্ট্ৰেটেজি কোনটো ফ'ল' কৰিব লাগে বুলি কৈছে লেকচাৰ ষ্ট্ৰেটেজি ডেমনষ্ট্ৰেশ্যন ষ্ট্ৰেটেজি কৰ্পৰেটিভ লাৰ্ণিং ষ্ট্ৰেটেজি এক্সপেৰিমেণ্টেল লাৰ্ণিং ষ্ট্ৰেটেজি চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব এক্সপেৰিমেণ্টেল লাৰ্ণিং ষ্ট্ৰেটেজি অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট এক্সপেৰিমেণ্টেল লাৰ্ণিং ষ্ট্ৰেটেজি মানে যাতে আমি বস্তুবিলাক কৰি ভালদৰে শিকোঁ নেক্সট কুৱেশ্যন নম্বৰ 9 Achievement tests are commonly used for the purpose of কৈছে যে achievement testনো কিয় লোৱা হয় making selections for a specific job selecting candidates for a course identifying strength and weakness of the learners and assessing the amount of learning after teaching so ইয়াৰ correct answer কি হ'ব achievement test মানে কি কেনেকৈ কিমান শিকিলে বা কিমান নাই শিকা so ইয়াৰ correct answer কি হ'ব assessing the amount of learning after teaching option number D is correct next question number 10 The most appropriate meaning of learning. Learning or actual meaning nu ki hoy hudise. Acquisition of skills, modification of behavior, personal adjustment, inculcation of knowledge. So actually learning or meaning ki hoise modification of behavior. Jate ami nijor behavior to change koribo paru. Aru keneke change koribo positively change koribo paru. Jikhini amar khutkhar ase ekhini ami naikia koribo paru, bhaldore hikibo paru ei gutekhini. So ki hobo modification of behavior. Option number B is correct. Next question number 11. A highly justified ground of using teaching learning materials in teaching is. কৈছে যে justification কি হ'ব পাৰে যে teaching learning material use কৰা টিচাৰসকলে It minimizes the indiscipline problem in the classroom. It reduces teachers' labor in teaching. It builds teachers' good impression among the students. It provides effective engagement of the students in learning tasks. So, your correct answer কি হ'ব? It provides effective engagement of the students in the learning tasks. মানে যদি material বিলাক use কৰা হয় সেইখিনি কিছুমান materials বিলাক কি হ'ব কিছুমান চাব পাৰে কিছুমান পঢ়িব পাৰে কিছুমান use কৰিব পাৰে so এইখিনি বাৰু কি হয় বেছিকৈ engagement বাঢ়ে so ইয়াৰ correct answer কি হ'ব option number D. Next question number 12. Learning objective in teaching means. Learning objective ki hoy teaching or hudise. High academic achievements of the students, intended learning outcome, intended learning experience given by a teacher, and modification of behavior. So, your correct answer ki hobo learning or objective ki hoy teaching on actually jikhini outcome ami intend koru hekhini jate achieve hoy intended learning outcome. Option number B is correct. Next question number 13. Which of the following statement is incorrect? About the use of teaching aids. So, মনত ৰাখিব ইয়াত কি উঠিছে আমাক ইনকাৰেক্ট এই ৱৰ্ডখিনি কিন্তু আপোনালোকে ভালদৰে পঢ়িব কেতিয়াবা কাৰেক্ট সুধিব পাৰে কেতিয়াবা ইনকাৰেক্ট সুধিব পাৰে চ' ইয়াত কি হৈছে ইনকাৰেক্ট they help the students to be engaged in the teaching they enhance the rote learning they help students to be attentive in teaching they enhance the learners performance so ইয়াৰ correct answer কি হ'ব they enhance rote learning মানে কি মুখস্থ কৰা বিদ্যাটো বেছিকৈ বহাই দিয়ে হয় জানো নহয় কেতিয়াও টিচিং এইডছবিলাক ইউজ কৰিলে কি হয় মানুহে ভালদৰে বুজি পায় চ' ইয়াত আমাক যিহেতুকে ইনকাৰেক্টটো সুধিছিলে অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 14 টিচিং থ্ৰু মাদাৰ টাং at primary level is always preferable because কৈছে যে মাদাৰ টাং মানে আমি যোনটো নিজৰ ভাষাত যোনটো শিকোঁ আমি সেইটো প্ৰাইমেৰী লেভেলত বেছিকৈ প্ৰিফাৰ কৰা হয় কাৰণ it makes learning very easy for the students it makes learning very enjoyable for the students it makes students ready to learn in their natural atmosphere it makes students ready to learn fast so your correct answer ki hobo it makes students ready to learn in their natural atmosphere option number C is correct যেহেতুকে primary level students খিনি বহুত সৰু হৈ থাকে তেওঁলোকে natural এটা atmosphere মানে comfortable feel কৰে তেওঁলোকে বেছি ভালকৈ শিকিব পাৰে next question number 15
A teacher should ask question to his her students during the class lecture to ensure mainly কৈছে যে এজন টিচাৰে ক্লাছৰুম মানে ক্লাছ পঢ়াই থকাৰ সময়ত কিবা কিবি কুৱেশ্যন সুধিব লাগে মাজে মাজে কিয় সুধিব লাগে সুধিছে whether the students are listening to their lecture or not মানে তেওঁলোকে কথাটো শুনিছে নাই শুনা সেইটো কাৰণে whether the students are interested in listening to the lecture or not মানে লেকচাৰটো শুনিবলৈ ইণ্টাৰেষ্টেড হয় নে নহয় জানিবৰ কাৰণে whether the students are enjoying the lecture or not এনজয় কৰিছে নাই জানিবৰ কাৰণে আৰু whether the students are understanding the lecture or not তেওঁলোকে বুজি পাইছে নাই জানিবৰ কাৰণে চ' এই কাৰেক্ট আনচাৰ কি হ'ব তেওঁলোকে বুজি পাইছে নাই জানিবলৈ অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট আনচাৰ আৰু ভিডিঅ'টোৰ প্ৰথমতে আৰম্ভণিতে মই অকণমান খেলি মেলি এটা কৰিলোঁ মই ক'লোঁ যে 100টা কুৱেশ্যন একচুৱেলি 70টা কুৱেশ্যন আছিলে আৰু 70টা কুৱেশ্যন মই আমি পাৰ্ট বাই পাৰ্ট ডিছকাছ কৰিম যিহেতুকে কুৱেশ্যন পেপাৰখনৰ টোটেল মাৰ্কছ হয় 70 আৰু 30 মাৰ্কছ আহে আপোনালোকৰ প্ৰিভিয়াছ এডুকেশ্যনেল বেকগ্ৰাউণ্ডৰ পৰা সেইটো আপোনালোকে মই গোটেই ডিটেইলছখিনি আগতে কৈ থৈছোঁ সেইটো চ' আপোনালোকে বুজি পাব পাৰে চ' এই কুৱেশ্যন আছে টোটেল 70টা আৰু মাৰ্কছ টোটেল হ'বগৈ 70 প্লাছ 30 70 আমাৰ এই কুৱেশ্যন পেপাৰখনৰ পৰা আৰু 30 প্ৰিভিয়াছ বেকগ্ৰাউণ্ড এডুকেশ্যনৰ পৰা Next question number 16. The basic reason for using globe and a source of light by the teacher while teaching the concept of rotation in the class is কৈছে যে কি কাৰণে তেওঁলোক এজন টিচাৰে এটা গ্লোব বেৰি ভালদৰে বুজাব যে কনচেপ্ট অফ ৰোটেশ্যন বুজাবৰ কাৰণে যদি গ্লোব এটা ইউজ কৰে কাৰণ the clarity of the concept attract the students sustain interest of the students reduce boredom and anxiety of the students so এই কাৰেক্ট আনচাৰ কি হ'ব ক্লেৰিটিৰ কাৰণে তেওঁলোকে যাতে ভালদৰে বুজি পায় অপশ্যন নম্বৰ এ ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 17 ইয়াৰ পৰা আপোনালোকৰ মেথছৰ পাৰ্টটো ষ্টাৰ্ট হৈছে আৰু এই 2025ৰ যোনখন কুৱেশ্যন পেপাৰ আছিলে তাত মেথছৰ লেভেলটো কিন্তু বহুত ভাল আহিছিলে মানে বহুত ইজি বুলি ক'ব নোৱাৰি অলপ মডাৰেট লেভেলৰ আহিছিলে ভালেখিনি কুৱেশ্যন চ' আপোনালোকে ভালদৰে মন কৰি চাব আৰু মই ক'ম যে আপোনালোকে নিজেও বহীত লগে লগে নোট ডাউন কৰি যাব ইয়াৰ দ্বাৰা আপোনালোকে নিজেও গম পাব যে আপোনালোকে বুজি পাইছে নাই আৰু কিবা যদি ডাউট থাকে মোক কমেণ্ট ছেকশ্যনত জনাব লগতে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব কুৱেশ্যন নম্বৰ 17 In a certain office, 1/3 of the workers are women. কৈছে যে এটা অফিচত 1/3 of the workers are women. এই কুৱেশ্যনটো চাওক যিহেতুকে অলপ লেণ্ডি হয় আপোনালোকে পাৰ্ট বাই পাৰ্ট এইটো গোটেইখিনি লিখি যাব কৈছে যে 1/3 of the workers are women. চ' আমি নাজানো যে টোটেল ৱৰ্কাৰ কিমান আছিলে তেতিয়াহ'লে আমি কি কৰিম ফাৰ্ষ্ট লেট টোটেল ৱৰ্কাৰ কিমান আমি ধৰিম টি আৰু এতিয়া আমাক কৈছে যে ওমেন কিমান আছে বুলি কৈছে 1/3 of the total worker আছিলে টি তেতিয়াহ'লে 1/3 মানে কি হ'ব 1/3 টি বা t/3 and half of the married women are married half of the married women are married actually question অকণমান খেলি মেলি আছে কি কৈছে half of the women are married বুলি কৈছে যিমানখিনি মানুহ আছিলে তাৰ half of the women are married বুলি কৈছে চ' আমি কি ক'ম married women কিমান হ'ব আমি হাফ ইয়াৰ হাফ মানে টোটেল ওমেন আছিলে 1/3 টি মানে t/3 তেতিয়াহ'লে তাৰ হাফ হ'লে কিমান হ'ব t/3 ডিভাইডেড বাই 2 মানে হাফ কৈছে যিহেতুকে আল্টিমেটলি কিমান হ'ব t/6 তলত 3 × 2 6 এইটো আমি পালোঁ ওমেন্সৰ ক্ষেত্ৰত আৰু তাৰপিছত কৈছে যে 1/3 of the married women have children যিমানসকল মেৰিড ওমেন আছে মেৰিড ওমেন কিমান আছিলে t/6 তাৰ আকৌ 1/3 কি আছে চিলড্ৰেন আছে সেইটো আমি আকৌ নোট ডাউন কৰি ল'ম সেইটো আমি কি লিখিব লাগে ইয়াত আপোনালোকে লগে লগে এইটো লিখি যাব অকণমান লেণ্ডি হয় এই কুৱেশ্যনটো চ' আপোনালোকে ভালদৰে লিখি যাব আৰু তেতিয়াহ'লে মেৰিড ওমেনৰ কিমানজনৰ চিলড্ৰেন আছে আমি লিখিব লাগে তেতিয়াহ'লে কি লিখিম মেৰিড ওমেন হেভিং চাইল্ড কিমানজনৰ আছে বুলি কৈছে 1/3 t/6 আছিলে টোটেল মেৰিড ওমেন তাৰ 1/3 মানে ইনটু 1/3 চ' আমি কিমান পাম এইটো আল্টিমেটলি আমি আৰু পাম t/18 6 3 = 18 এইটো হ'ব মেৰিড ওমেন যাৰ চিলড্ৰেন আছে এতিয়া আমি লগে লগে আৰু ইয়াৰ অপজিটকেইটা উলিয়াই যাম মানে কি পালোঁ আমি মেৰিড ওমেন যাৰ চাইল্ড আছে ইমান তেতিয়াহ'লে নথকা কিমান হ'ব ন' চাইল্ড কিমানৰ আছে কাৰ আকৌ মেৰিড ওমেনৰ এইটো মনত ৰাখিব মেৰিড ওমেন হেভিং ন' চাইল্ড কিমানৰ থাকিব
টোটেল মেৰিড ওমেন কিমান আছিলে T/6 তাৰ কিমানজনৰ চাইল্ড আছে T/18 চ' কাৰেক্ট আনচাৰ কিমান হ'ব T/9 এইটো জাষ্ট আপোনালোকে LCM লৈ সলভ কৰিলে হ'ল কিমান পালোঁ আমি T/9 আশা কৰোঁ আপোনালোকে এইডোখৰলৈকে কুৱেশ্যনটো বুজি পালে আমি এই পাৰ্টটোলৈকে এতিয়ালৈকে সলভ কৰিলোঁ এতিয়া আমি নেক্সট কি সুধিছে আমি চাই লওঁ ইফ 3/4 অফ দ্য মেন আৰ মেৰিড কৈছে যে আকৌ এতিয়া মেনলৈ আহিলে এইটো আমি ওমেনৰ কাৰণে সলভ কৰিলোঁ চিমিলাৰলি আমি মেনছৰ কাৰণেও সলভ কৰিম ইফ 3/4 of the men are married 2/3 of the men are having children same question আগৰ ওমেনছৰ কাৰণে যেনেকৈ আছিল what part of the worker is without children কৈছে যে কিমান ৱৰ্কাৰ্ছৰ চিলড্ৰেন নাই সুধিছে টোটেল ৱৰ্কাৰ মেন এণ্ড ওমেন কম্বাইন কৰি কিমানজন ৱৰ্কাৰৰ চিলড্ৰেন নাই আমাক সুধিছে আমি চিমিলাৰলি আমি যেনেকৈ ওমেনৰ কাৰণে উলিয়াইছিলোঁ চিমিলাৰলি আমি মেনৰ কাৰণে উলিয়াম ফাৰ্ষ্ট আমি তেতিয়াহ'লে কি ধৰিব লাগিব মেনৰ সংখ্যা কিমান মেনৰ সংখ্যা আমি কেনেকৈ উলিয়াম টোটেল ৱৰ্কাৰ ধৰিছিলোঁ আমি T ওমেনছৰ সংখ্যা ধৰিছিলোঁ আমি 1/3T তেতিয়াহ'লে আমি মেনৰ সংখ্যা কেনেকৈ উলিয়াম T minus 1/3T মানে বা T/3 চ' আমি এতিয়া মেনৰ পাৰ্টটো লিখি যাম তেনেকৈ এইটো আপোনাৰ আছিলে ফাৰ্ষ্ট পাৰ্ট কৰিলোঁ আমি নেক্সট এইটো ছেকেণ্ড পাৰ্ট এতিয়া আমি থাৰ্ড পাৰ্টটো উলিয়াম মেনছৰ কাৰণে নাম্বাৰ অফ মেন কিমান হ'ব মেন টোটেল আছিলে ৱৰ্কাৰ T আৰু ওমেনৰ সংখ্যা আছিলে T/3 চ' মেনৰ সংখ্যা কিমান হ'ব ইয়াৰ পৰা আমি জাষ্ট উলিয়াই ল'ম 2/3T এইটো আমি মেনৰ সংখ্যা উলিয়ালোঁ এতিয়া আমাক কৈছিলে যে 3/4 অফ দ্য মেন আৰ মেৰিড 3/4 আমি কি কৈছিলোঁ মেন মেৰিড আছিলে চ' আমি কি উলিয়াম মেৰিড মেনৰ সংখ্যা উলিয়াম MARIED মেৰিড মেন কিমান হ'ব আমাৰ 3/4 অফ দ্য টোটেল মেনছ 3/4 অফ দ্য টোটেল মেনছ 2/3T যিহেতুকে টোটেল মেনৰ সংখ্যা আমি উলিয়াই থৈছোঁ এইটো চ' আমি কিমান পাম 1T/2 যিহেতুকে কেঞ্চেল আউট যাব 3 কেঞ্চেল আউট যাব 2 যা 4 হ'ব চ' T/2 এতিয়া তাত আকৌ কৈছিলে যে তাৰে আকৌ কিমানজনৰ চাইল্ড আছে 2/3 চাইল্ড আছে চ' আমি আকৌ সেইটো উলিয়াম মেৰিড মেন হেভিং চাইল্ড কিমান হ'ব আপোনালোকে ভালদৰে লগে লগে নোট ডাউন কৰি যাব 2/3 আছে বুলি কৈছিলে চ' আমি T/2 ইনটু 2/3 মানে 2/3 আকৌ আল্টিমেটলি আমি কিমান পালোঁ T/3 তেতিয়াহ'লে আমি লগে লগে কি উলিয়াম মেৰিড মেন হেভিং ন' চাইল্ড মেৰিড মেন হেভিং ন' চাইল্ড কিমান পাম আমি টোটেল মেৰিড মেন কিমান আছিলে T/2 আৰু তাৰে চাইল্ড থকা কিমান আছে T/3 চ' চাইল্ড নথকা কিমানজন হ'ব 1/6T এইটো আশা কৰোঁ বুজি পাইছে আপোনালোকে জাষ্ট LCM লৈ আমি সলভ কৰিছোঁ 1/6T এইটো আমি সলভ কৰিলোঁ মেনৰ কাৰণে এতিয়া কিন্তু আমাক আল্টিমেটলি কি কুৱেশ্যনত সুধিছিলে কুৱেশ্যনটোত আমাক সুধিছিলে যে টোটেল ৱৰ্কাৰ্ছ কিমান আছে যাৰ চাইল্ড নাই এতিয়া আমি কি উলিয়াব লাগিব নেক্সট এইটোতো অকল মেৰিডৰ কথাই কৈছিলে কিন্তু আনমেৰিড মেনোতো আছিলে চ' আনমেৰিড মেনৰ সংখ্যা আমি উলিয়াম ইয়াত আনমেৰিড মেন আমি কিমান পাম মেৰিড মেন আছিলে টোটেল T/6 এতিয়াহ'লে আমি আনমেৰিড মেন কেনেকৈ উলিয়াম 2/3 আছিলে টোটেল মেন চ' টোটেল মেন 2/3T মাইনাছ মেৰিড মেন কিমান আছিলে T/2 চ' আনমেৰিড মেন কিমান হ'ব 1/6T জাষ্ট মই LCM লৈ সলভ কৰিছোঁ এতিয়াহ'লে মেন উইদাউট চাইল্ড কিমান হ'ব আমি মেন উইদাউট চাইল্ড আৰু ওমেন উইদাউট চাইল্ড দুইটা উলিয়াব লাগিব জাষ্ট তাৰপিছত আমি প্লাছ কৰি দিম এতিয়া আমি কি লিখিম মেন উইদাউট চাইল্ড মেন উইদাউট চাইল্ড এইটো মনত ৰাখিব এইটোৰ মাজত আৰু এইটোৰ মাজত ডিফাৰেণ্ট কি আছিলে মেৰিড মেন উইদাউট চাইল্ড আমি উলিয়াইছিলে এতিয়া উলিয়াম টোটেল মেন উইদাউট চাইল্ড কিমান হ'ব উইদাউট চাইল্ড এইফালে আমি পাইছিলোঁ মেৰিড মেন হেভিং ন' চাইল্ড 1/6T আৰু এইফালে আনমেৰিড আছিলে 1/6T চ' টোটেল আমি কিমান পাম 1/3T ইমানজন
মেনৰ চাইল্ড নাই টোটেল এতিয়া আমি চিমিলাৰলি ওমেনৰ কাৰণে উলিয়াই ল'ম সেইটো আগতে আপুনি উলিয়াই ল'ব পাৰিলেহেঁতেন মই ইয়াত উলিয়াই দিছোঁ ওমেন সেম লাইন হ'ব ওমেন উইদাউট চাইল্ড কিমান হ'ব আপোনালোকৰ 1/90 1/90 একচুৱেলি কি আছিলে উইদাউট চাইল্ড থকা আছিলে মেৰিড ওমেন উইদাউট চাইল্ড প্লাছ T/6 আছিলে আপোনালোকৰ যোনসকলে মেৰিড নাছিলে চ' আল্টিমেটলি আমি ইয়াৰ আনচাৰটো কিমান পামগৈ এলচিএম ল'ব জাষ্ট কিমান হ'ব তলত হ'ব 18 ওপৰত হ'ব 2T প্লাছ 3T আল্টিমেটলি আমি এইটো ছল্ভ কৰিলে কিমান পামগৈ 5/18T এতিয়া আমি চাওক পালোগে টোটেল মেন উইদাউট চাইল্ড টোটেল ওমেন উইদাউট চাইল্ড এতিয়া জাষ্ট আমি ছল্ভ কৰি দিলে হৈ গ'ল দুইটা মানে কি এডিশ্যন কৰি দিলে আমি পাম টোটেল ৱৰ্কাৰ্ছ উইদাউট চাইল্ড therefore total workers without child এইটো আমাক সুধিছিলে কুৱেশ্যনত কিমান লিখিম এফালে আমি মেন পালোঁ T/3 প্লাছ ওমেন পালোঁ 5/18T চ' আমি দুটা ছল্ভ কৰিলে আমি কিমান পাম 11/18 কাৰেক্ট আনচাৰ আমাৰ কিমান হ'ব আপোনালোকৰ 11/18 চ' এইটো হ'ল 11/18 জন ৱৰ্কাৰ্ছৰ চাইল্ড নাই অপশ্যন নম্বৰ বি ইজ কাৰেক্ট আশা কৰোঁ আপোনালোকে বুজি পালে কিবা যদি ডাউট থাকে মোক কমেণ্ট ছেকশ্যনত জনাব নেক্সট কুৱেশ্যন নম্বৰ 18 আজি আমি ভিডিঅ'টোত কুৱেশ্যন নম্বৰ 20লৈকে ডিছকাছ কৰিম নেক্সট কুৱেশ্যন নম্বৰ 21ৰ পৰা ইয়াৰ পিছৰ পাৰ্টটোত ডিছকাছ কৰিম কুৱেশ্যন নম্বৰ 18টো দিছে দ্য লেন্থ অফ এ ৰেক্টেংগল ইজ 25 চেণ্টিমিটাৰ এণ্ড উইথ ইজ 18 চেণ্টিমিটাৰ আমাক যি দিয়া আছে জাষ্ট ড্ৰ কৰি যাওঁ আমাক এটা ৰেক্টেংগল দিয়া আছে কৈছে যে ইয়াৰ ৰেক্টেংগলটোৰ লেন্থ হৈছে 25 আৰু উইথ হৈছে 18 কৈছে যে when the length is increased to 30 কৈছে যে নেক্সট এইটো আকৌ ৰেক্টেংগলটো লেন্থটো ইনক্ৰিজ কৰি দিলে 30 চেণ্টিমিটাৰ কৰি ল'লে আৰু হোৱাট উইল বি দ্য উইথ অফ দ্য ৰেক্টেংগল ইয়াৰ উইথটো কিমান হ'ব সুধিছে যদিহে এৰিয়া অফ ৰিমেইন চেইম এই দুইটাৰে যদি এৰিয়াকেইটা আকৌ ছেইম হয় তেতিয়াহ'লে কৈছে যে নেক্সটটোৰ উইথটো কিমান হ'ব নিউ ৰেক্টেংগলটোৰ উইথটো কিমান হ'ব সুধিছে কুৱেশ্যনটো আপোনালোকে সকলোৱে বুজি পালে 25 চেণ্টিমিটাৰ লেন্থ আছিলে আৰু 18 চেণ্টিমিটাৰ উইথ আছিলে এতিয়া নেক্সট কি কৰিলে 25ৰ পৰা 30 চেণ্টিমিটাৰ কৰি পেলালে লেন্থটো তেতিয়াহ'লে উইথটো কিমান হ'ব যদি এৰিয়াটো ছেইম হয় এতিয়া আমি ফাৰ্ষ্ট জানিব লাগিব যে ৰেক্টেংগুলাৰ এৰিয়া আমি কেনেকৈ উলিয়াওঁ আৰু সেইটো ফৰ্মুলা ইউজ কৰি জাষ্ট আমি ধুনীয়াকৈ উলিয়াই দিব পাৰিম এৰিয়া আমি জানোৱেই L ইনটু B চ' আমি কি লিখিম L ইনটু B 18 ইনটু 25 ইকুৱেল টু কিমান হ'ব এইফালে আমি ধৰি ল'লোঁ উইথটো x ইকুৱেল টু 30 এতিয়া জাষ্ট আমি এইটো ছল্ভ কৰি দিম xৰ ভেলু আমি কিমান পাম 18 ইনটু 25 ডিভাইডেড বাই 30 এইটো এটা কেঞ্চেল আউট কৰিলেই হৈ গ'ল জাষ্ট 5 5 যা 25 5 6 যা 30 6 3 যা 18 5 3 যা 15 চ' কাৰেক্ট আনচাৰ কিমান হ'ব 15 চেণ্টিমিটাৰ অপশ্যন নম্বৰ চি ইজ কাৰেক্ট চ' উইথটো কিমান হ'ব নিউ ৰেক্টেংগলটোৰ 15 চেণ্টিমিটাৰ আৰু এইটো আমি কেলৈ মাল্টিপ্লাই কৰিলোঁ যিহেতুকে এৰিয়াটো ছেইম L ইনটু বি হয় ৰেক্টেংগুলাৰ এৰিয়া আৰু এইফালে L ইনটু বি নেক্সট কুৱেশ্যন নম্বৰ 19 ইফ আইডাৰ 12 men or 18 women can repay fill in 14 days মানে কি কৈছে 12জন মতা মানুহে বাছ 18গৰাকী মাইকী মানুহে কাম কৰিলে 14 দিনত কামটো শেষ হয় মানে ফিল্ডখন ৰিপ হয় দেন 8 men and 16 women will rip the field তেতিয়াহ'লে যদি 8জন মতা মানুহ আৰু 16গৰাকী মাইকী মানুহে একেলগে কাম কৰে কিমান দিনত কামটো শেষ হ'ব সুধিছে এতিয়া চাওক ইয়াত দুটা বস্তু আছে ইয়াত অৰ আৰু এণ্ডৰ মিনিং আছে ইয়াত আপোনালোকে সেইটো খেলি মেলি নকৰিব ফাৰ্ষ্টে কৈছে যে 12জন মতা মানুহে কাম কৰিলেও 14 দিনত শেষ হয় আৰু 18গৰাকী মাইকী মানুহে কাম কৰিলেও 14 দিনত শেষ হয় চ' আমি কি লিখিব পাৰোঁ 12জন মতা মানুহে কাম কৰিলেও যিমান দিনত শেষ হ'ব মানে 14 দিনত 18গৰাকী মাইকী মানুহে কাম কৰিলেও 14 দিনতে শেষ হ'ব দুইটা মানে কি হয় ইকুৱেল দুইজন তেতিয়াহ'লে মানে কি তেওঁলোকৰ ইন টাৰ্মছ অফ ৱৰ্ক তেওঁলোকৰ কেপাচিটিটো ছেইম চ' আমি এইটো ফাৰ্ষ্ট ছল্ভ কৰি লওঁ কি লিখিব পাৰিম মেন এণ্ড ওমেনৰ ৰেচিঅ'টো উলিয়াব পাৰিম ইয়াৰ পৰা মেন এণ্ড ওমেনৰ ৰেচিঅ'টো উলিয়াব পাৰিম ইয়াৰ বহুতকেইটা প্ৰচেছ থাকে মই এইটো আপোনালোকক অলপ শ্বৰ্ট ট্ৰিক এটা শিকাম যিটো আপোনালোকে বহুত ইজিলি উলিয়াব পাৰিব কিমান হ'ব এইটো 18 ডিভাইডেড বাই 12 আৰু এইটোক আমি যদি আকৌ চিম্পলেষ্ট ফৰ্মুলাই নিওঁ M/W কিমান হ'ব
6 3 is 18, 6 2 is 12, মানে 3/2 মেন কিমান হ'ব 3 লগত আমি ইকুৱেট কৰিব পাৰিম W2 মনত ৰাখিলে এইটো আপোনালোকে জাষ্ট ৰেচিঅ'টো উলিয়াই ল'ব নেক্সট আমি কি কৰিম এতিয়া আপোনালোকে কৈছে যে যদিহে 8জন মতা মানুহে কাম কৰে আৰু 16গৰাকী মাইকী মানুহে কাম কৰে কিমান দিনত কামটো শেষ হ'ব আমি তেতিয়ালে কামটো ফাৰ্ষ্ট উলিয়াই ল'ব দেয়াৰফৰ আমি কি উলিয়াম টোটেল ৱৰ্ক নেক্সট আমাৰ ষ্টেপটো কি হ'ব টোটেল ৱৰ্ক আমি কি কৰিম চব 18জন মতা মানুহ আৰু 12জন মতা মানুহ আৰু 18গৰাকী মাইকী মানুহৰ কামৰ টাৰ্মছটো একে চ' আমি কোনোবা এটাৰ কাৰণে উলিয়াম আমি উলিয়ালোঁ মতা মানুহৰ কাৰণে 12জন মতা মানুহে তেওঁলোকৰ আমি ৰেচিঅ'টো পাইছিলোঁ কিমান মতা মানুহৰ কাৰণে কিমান পাইছিলোঁ ওপৰৰ লগত ইকুৱেট কৰিব এমটো ওপৰত আছে 3টো ওপৰত আছে চ' কিমান কৰিব 3টো ইনটু কৰিব আৰু কি ইনটু কৰিব নাম্বাৰ অফ ডেইজ মানে 14 কিমান দিন লাগে তেতিয়াহ'লে আমি যদি এইটো সলভ কৰোঁ কিমান হ'ব 504 এইটো হ'ব আপোনালোকৰ টোটেল ৱৰ্ক এইটো জাষ্ট পাই গ'ল আপোনালোকে টোটেল ৱৰ্ক আৰু এইটো আপোনালোকে চাওক যদি মেনশ্যন উলিয়াই ওমেনছ উলিয়াব তেতিয়া আপোনালোকে কি কৰিব 18 × 2 × 14 নেক্সট আমি এতিয়া কি কৰিম এতিয়া কৈছে যে 8জন মতা মানুহ আৰু 16গৰাকী মাইকী মানুহ এতিয়া আমি উলিয়াম নাম্বাৰ অফ ডেইজ ৰিকুৱায়াৰ্ড দেয়াৰফৰ ডেইজ ৰিকুৱায়াৰ্ড ফৰ কিমান আছিলে 8 men and 16 womenৰ কাৰণে আৰু ডেইজৰ কাৰণে আমি কি কৰিম ফাৰ্ষ্ট টোটেল ৱৰ্ক কিমান আছে 504 আৰু এতিয়া তলত নাম্বাৰটো লিখিম নাম্বাৰ কিন্তু আমি ডাইৰেক্টলি এনেকৈ এড কৰিব নোৱাৰোঁ কি কৰিব 8 মেনৰ পৰা এই ৰেচিঅ'টো সদায় ইম্পৰ্টেণ্ট হয় মনত ৰাখিব মেন্সৰ কাৰণে কি আছিলে ওপৰত 3 আছিলে ইনটু 3 মানে 24 আৰু প্লাছ 16 ওমেনৰ কাৰণে কিমান হ'ব 16 ওমেনৰ কি হ'ব ৰেচিঅ'টো হ'ব ওমেনৰ কাৰণে 2 × 2 that is equal to 32 এতিয়া আমি জাষ্ট এইটো সলভ কৰিলে হ'ল 504 তলত হ'ব 56 আৰু এইটো আমি সলভ কৰিলে কিমান পাম আল্টিমেটলি 9 days চ' কাৰেক্ট আনসাৰ কিমান হ'ব 9 days আপোনালোকে হয়তো ভালদৰে বুজি পালে 18 ওমেন এণ্ড 12 মেনৰ কাম কৰা ক্ষমতা সেম আছিলে চ' ইকুৱেল কৰিলোঁ ইয়াৰ পৰা আপোনালোকে ৰেচিঅ'টো উলিয়াব ৰেচিঅ'টো ইম্পৰ্টেণ্ট হয় তাৰপিছত টোটেল ৱৰ্ক উলিয়াব যিহেতুকে মেন আৰু ওমেনৰ কেপাচিটি সেম চ' আমি ফাৰ্ষ্ট টাইম মেনৰ কাৰণে উলিয়ালোঁ 504 পালোঁ আমি টোটেল ৱৰ্ক আৰু আমি ডেইজ ৰিকুৱায়াৰ্ডৰ কাৰণে কি কৰিলোঁ যোনটো আমাক একৰ্ডিং টু কুৱেশ্যন দিয়া আছিলে 8 men and 16 women তাৰ লগত কিন্তু এই ৰেচিঅ'কেইটা মাল্টিপ্লাই কৰিবলৈ নাপাহৰিব ৰেচিঅ'টোৰ মানে ভেলুকেইটা আল্টিমেটলি আমি কিমান পাৰোঁ 9 days অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 20 আৰু আজি ভিডিঅ'টোৰ কাৰণে এইটোৱে শেষৰটো কুৱেশ্যন হ'ব নেক্সট পাৰ্টটোত আমি কুৱেশ্যন নম্বৰ 21ৰ পৰা ডিছকাছ কৰিম চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি ল'বলৈ নাপাহৰিব A family consists of a couple, their 2 sons and 2 daughters. Their elder of the 2 sons who got married recently blessed with 2 daughters. How many female members are there in the family? It is actually blood relation based question হয় যি লিখা আছে আপোনালোকে জাষ্ট ডায়াগ্ৰামেটিক্যালি ড্ৰ কৰি যাব কি কৈছে যে A family consists of a couple বুলি কৈছে মানে কাপলত কোন থাকিব হাজবেণ্ড এণ্ড ৱাইফ চ' আমি লিখিলোঁ হাজবেণ্ড এণ্ড ৱাইফ ইকুৱেল মানে কি দুজন কাপল হয় ইয়াৰ ৱাইফ ফিমেল হ'ব ফিমেলক মই নেগেটিভেদি ডিন'ট কৰোঁ আৰু মেলছক পজিটিভ চিম্বলটোৱেদি ডিন'ট কৰিছোঁ আৰু তেওঁলোকৰ কি কৈছে 2 sons and 2 daughters দুজন চন আছে son 1 son 2 and daughter 1 daughter 2 daughterগৰাকী কি হ'ব ফিমেল আকৌ কৈছে দ্য এল্ডাৰ অফ দ্য 2 son who got married recently এই দুজনৰ ভিতৰত যোনজন এল্ডাৰ মই ধৰি ল'লোঁ নাম্বাৰ 1জন এল্ডাৰ তেওঁ আকৌ মেৰিড হোৱাৰ লগে লগে তেওঁৰ কি হ'ব ৱাইফ আহিব ৱাইফ 1 আৰু কি হৈছে ব্লেছড উইথ 2 daughters তেওঁলোকৰ আকৌ দুগৰাকী ছোৱালী হ'ল নাম ধৰিলোঁ D11 and D12 এতিয়া কৈছে যে টোটেল এই ফিমেলটোত কিমানগৰাকী মহিলা আছে কিমান হ'ব 1 2 3 4 5 আৰু 6 এই ৱাইফগৰাকী আছিলে 6 টো টোটেল নাম্বাৰ অফ ফিমেল মেম্বাৰ্ছ কিমান হ'ব 6 অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট আশা কৰোঁ আজিৰ আপোনালোকে গোটেইখিনি কুৱেশ্যন ভালদৰে বুজি পালে কিবা যদি ডাউট থাকে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব পুনৰ নেক্সট এটা ভিডিঅ'ত লগ পাম তেতিয়ালৈকে থেংক ইউ ফৰ ৱাচিং